উঠা উঠি কৰি থাকিলে বেয়া কথা অলপ সিফালে টানচোন চকীখিনি আমি 23 তাৰিখে মহিলাক লৈ বিশেষকৈ আমি মহিলাসকলক এই ৰাজনীতি বস্তুটো ৰাজনৈতিক প্লেটফৰ্মখনত যিসকল মহিলা থাকে সেইসকলক কিছু সংখ্যকে বুজি পায়, হয়তো কিছুমানে বুজি নাপায়। এই একেবাৰে নজনাখিনিৰ মাজলৈ তেওঁলোকে আচলতে অপপ্ৰচাৰটো লৈ যাব বিচাৰিছে। মহিলাক যে মহিলাৰ কাৰণে যে আচলতে এইখন চৰকাৰ কাম কৰা নাই এই কথাটো তেওঁলোকে বুজাবৰ কাৰণে চেষ্টা কৰিছে। সদায় সেইটো তেওঁলোকে উল্টা পুল্টাকৈ কৰি থাকিবই বিচাৰে। কিন্তু আমাৰ এটাই এতিয়া আমি মহিলাক সজাগ কৰিব লাগিব। আচল কথাটোনো কি, এই উদ্দেশ্যটো যিসকলে জানে সেইসকলৰ মুখেৰে আমি যাতে ৰাইজৰ মাজলৈ সাধাৰণ মহিলাখিনিৰ মাজলৈ লৈ যাব পাৰোঁ। ইতিমধ্যে যথেষ্টখিনি মহিলা সজাগ হৈছে, ৰাজনৈতিকভাৱে বহুত মহিলা এতিয়া জড়িত। গতিকে আমাৰ বিশ্বাস আছে মহিলাসকলে বুজি পাব আৰু সময়ত মই ভাবোঁ সময়ত সকলোৱে আচল শুদ্ধটো কি সকলোৱে বুজি পাব। 33% ৰিজাৰ্ভেশ্যন আমাৰ লাগে। এই ক্ষেত্ৰত এই চৰকাৰখনে যথেষ্টখিনি আগবাঢ়িছিল, কামো আৰম্ভ কৰিছিল। কিন্তু বস্তুটো হ'ব আগবঢ়া বস্তু এটা কংগ্ৰেছে এনেকুৱা এটা চক্ৰান্ত কৰিলে, চক্ৰান্তৰ দ্বাৰা তেওঁলোকে বুজাব বিচাৰিছে জানা এইটো এখন জাল এখন পেলাই লৈ মিছা এটা মানে প্ৰলোভনেৰে কামবিলাক কৰি আচলতে কংগ্ৰেছে এইটোকে বুজাব যায়। কিন্তু আমি ৰাইজক বুজাব বিচাৰিছোঁ আচলতে কংগ্ৰেছেহে আচলতে এইটো অপপ্ৰচাৰ চলাই আচলতে 33% ৰিজাৰ্ভেশ্যনৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো তেওঁলোকে বন্ধ কৰিব বিচৰা বুলি আমি ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আমি ৰাইজক অৱগত কৰিব লাগিব বিষয়খিনি যে আমি ইমান চেষ্টা কৰি আছোঁ, আমাৰ প্ৰধানমন্ত্ৰী মতে চেষ্টা কৰি আছে, সেইকাৰণে ৰাইজক অৱগত কৰিছোঁ। আমি মহিলাসকলক লৈ এটা আন্দোলন হ'ব, জাগ্ৰত মানে এটা জাগৰণৰ সৃষ্টি হ'ব, যিহেতুকে মহিলাসকলক লৈ আমি বিষয়টো আগবঢ়াই নিব লাগিব। যিহেতুকে মহিলাসকলক কিয় অৱহেলা কৰা হ'ল, মহিলাসকলক অৱহেলা কৰা হৈছে, সম্পূৰ্ণ অপমান কৰা হৈছে। এই অপমান সূচক কথাটোৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ সচেতন মহলে। আৰু আমাৰ ৰূপালী দেৱীয়ে ক'ব মহিলা মৰ্চাৰ সভাপতি আচলতে ভাৰতীয় নাৰীক যি কংগ্ৰেছ বা বিৰোধীয়ে যি অপমান কৰিছে এই অপমানৰ কিন্তু ভাৰতীয় নাৰীয়ে কিন্তু নিশ্চয় তেওঁলোকক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি আমি বিশ্বাস কৰোঁ। বৰ্তমান ভাৰতীয় জনতা পাৰ্টি বুলিয়ে কওঁ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ চলে বিগত সময়ৰ পৰা নাৰীক বিভিন্ন ধৰণে সন্মান দি বিভিন্ন ধৰণে আগুৱাই নিবলৈ চেষ্টা কৰিছে, যাৰ যিটো ক্ষেত্ৰত বৰ্তমান সফল হোৱা দেখা গৈছে। আৰু সময়ৰ হাতত বিজেপিয়ে বহু সময়ৰ পৰাই চিন্তা কৰিছে যে মহিলাসকলক ৰাজনৈতিকভাৱেও আগবঢ়াই নি এটা সুযোগ দিয়াৰ কাৰণে প্ৰয়াস কৰিছে, য'ত নেকি 33% ৰিজাৰ্ভেশ্যন। এই কথাটো বিৰোধীয়ে যেতিয়া ভাবিলে যে এই কথাটো হ'লে হয়তো বিৰোধীৰ অস্তিত্ব নাথাকিব আৰু তেওঁলোকৰ বাবে বিৰোধীৰ কাৰণে কোনো এনেকুৱা ইছ্যু নাই যে যিটো নাৰী সবলীকৰণৰ কাৰণে বিজেপিয়ে কাম কৰি আছে, এই ক্ষেত্ৰত বিৰোধীয়ে কোনো ধৰণৰ ইছ্যু দেখুৱাবই নোৱাৰে। প্ৰতিটো ক্ষেত্ৰতে সফল হৈছে, চৰকাৰ সফল হৈছে, দল সফল হৈছে আৰু লগতে মহিলাবিলাক সফল হৈছে। যেতিয়া ৰাজনৈতিকভাৱে তেওঁলোকক উলিয়াই অনাৰ কাৰণে বা সুবিধাখিনি দিয়াৰ কাৰণে নেতৃত্বই চিন্তা কৰি এই বিধেয়কখন আনিছিল, তেওঁলোকে এই বিধেয়কখন বাতিল কৰাৰ যিটো কথা দেখুৱালে বা যিটো বাতিল পৰ্যন্ত হোৱালৈ গৈছে, এই ক্ষেত্ৰত গৰিহণাটো দিবই লাগিব, তেওঁলোকক আমি গৰিহণা দিবই লাগিব। আৰু বৰ্তমান নাৰী সমাজ অকল ৰাজনীতিত থকাসকলে যে কথাবিলাক জানে এনেকুৱা কথা নহয়। সমাজ আজিকালি বহুত শিক্ষিত। এগৰাকী মহিলা ৰাজনীতিত নাথাকিবও পাৰে, কিন্তু তেখেতে সমাজৰ যিটো ব্যৱস্থা, সমাজ ব্যৱস্থা বা শিক্ষণ আজিৰ সমাজৰ প্ৰতিটো কথা তেওঁ ভালদৰে জানে। গতিকে এই বিধেয়কখনক লৈ অকল আমি ৰাজনীতিত থকা মহিলাসকলেই নহয়, সমাজৰ প্ৰতিগৰাকী মহিলা আজি ওলাই আহিছে আৰু তেওঁলোকে সকলোৱে সদবলে বিৰোধীৰ এই নিষ্কৃত মানসিকতাক ধিক্কাৰ দিছে। নাৰী বন্ধন কাৰ্যসূচীটো আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেত চেষ্টা কৰিছে যে আমাৰ মহিলাসকলক কেনেকৈ আগবঢ়াই লৈ যাম ৰাজনীতিৰ ক্ষেত্ৰত। শাসকীয় পৰ্যায়ত মানে ৰাজনীতিৰ ক্ষেত্ৰত আমি নাৰীসকলক আগবঢ়াই লৈ যোৱাৰ যিটো সপোন সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈছিলে, বিৰোধীয়ে বিৰোধিতা কৰি এইটো অট্টহাস্যৰে বিৰোধ কৰিছে। আৰু আমি আশাবাদী অনাগত দিনত এই বিল ধুনীয়াকৈ পাছ হ'ব। কিন্তু আমি আজি এই প্ৰেছ মিটটো দিয়াৰ এইটোৱে উদ্দেশ্য যে সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা ভাৰতীয় জনতা পাৰ্টি চৰকাৰ সদায় আমি নাৰীসকলক আগবঢ়াই লৈ যাবলৈ
কি সমাজত আমাৰ পৰিয়ালৰ ক্ষেত্ৰত আমাৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা আৰম্ভ কৰি সামাজিকভাৱে আমাক আগবঢ়াই লৈ যাবলৈ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ বা নৰেন্দ্ৰ মোদী চৰকাৰ বা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ সদায় চেষ্টা কৰি আহিছে। এইবাৰ আছিল আমাক কেনেকৈ শাসকীয় দলত মানে শাসকীয় ভাৰ আমাৰ হাতত দিব, কিন্তু যিহেতু বিৰোধীয়ে এয়া বাতিল কৰিলে মানে বিলটো পাছ হ'বলৈ নিদিলে, যাৰ বাবে আমাৰ এয়া এটি প্ৰতিবাদী আমি কাৰ্যসূচী হাতত ল'ম আৰু ৰাইজৰ মাজত এই কথাখিনি লৈ যাম যে কংগ্ৰেছ অকল পুৰুষ শাসিত সমাজ এখন বিচাৰি আছে। আমাক সদায় আগৰ আমাৰ ৰাজনীতি প্লেটফৰ্মে হওক বা আগৰ দিনকেইটাৰ কথা মনত কৰক, ৰাতি 8টা বজাত আমাক মহিলাসকলক কৈছিলে তুমি ওলাই নাযাবা, যিটো আজি পশ্চিমবংগত হৈ আছে। আমাৰ অসমত সেইটো সময় নাই। আমি ৰাতি হওক দিন হওক সদায় মহিলাসকল মুক্তভাৱে বিচৰণ কৰি আছোঁ, যাতে আমাৰ মহিলাসকল সুন্দৰভাৱে সমাজত থিয় দিব পাৰে ৰাজনৈতিকভাৱেও। তাৰ বাবে এই বিলখন কিমানখিনি প্ৰয়োজন, তাৰ বাবে আজি আমি নাৰীসকলৰ মাজত জাগ্ৰত কৰাৰ কাৰণে লৈ যোৱাটো বহুত বেছি প্ৰয়োজন আৰু আমি বহুত বেছি আশাবাদী অনাগত দিনত সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিলখন পাছ হ'ব। আইনৰ ক্ষেত্ৰতো নাৰী শক্তিৰ অতি প্ৰয়োজন আছে আজিৰ সময়ত, আৰু এইটো 33% মানে সংৰক্ষণৰ ক্ষেত্ৰত আজি বুলি নহয়, এইটো তাৰমানে বহুতে উত্থাপন হৈ আছিল আৰু 2023 চনত গৃহীত হৈছিল যদিও 24 চনত আকৌ নিৰ্বাচন হোৱাৰ ফলত এইখিনি অকণমান স্থগিত ৰখা হৈছিল আৰু প্ৰধানমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিল 26ত ইয়াৰ কাম আগবঢ়াব, কিন্তু সেই হিচাপে আৰম্ভ হৈছিল। কিন্তু আমাৰ বিৰোধীৰ যিটো মানে তেওঁলোকৰ ভূমিকা, এই ভূমিকাই আচলতে মই দেখিবলৈ পাইছোঁ নাৰী শক্তিক অপমান কৰিছে বুলি আমি ক'ব বিচাৰোঁ। আৰু আজি নাৰীসকলে আমি দেখিছোঁ সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মানে অগ্ৰাধিকাৰ পাইছে, আগভাগ লৈছে। আৰু বিশেষকৈ যদি চাওঁ আমি কেন্দ্ৰীয় চৰকাৰ আমি ৰাজ্যিক চৰকাৰ, এই দুয়োখন চৰকাৰৰ নেতৃত্বত মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে বা আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত যিবিলাক তেওঁলোকে কাম কৰি আছে চৰকাৰখনে, সেইখিনি কৰিলেই নহ'ব। ৰাজনৈতিকভাৱে মহিলাসকলৰ আচলতে কিমানখিনি সুবিধা পাব লাগে বা অগ্ৰাধিকাৰ দিব লাগে, এইটো এটা এই ক্ষেত্ৰত মানে ৰাজনৈতিকভাৱে এটা জড়িত হৈ আছে। গতিকে ৰাজনৈতিকভাৱে আমি দেখিছোঁ আমাৰ পঞ্চায়ত নিৰ্বাচন বা আমাৰ পৌৰসভা নিৰ্বাচনত 50-50, কিন্তু আমি লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনতো মহিলাসকলক ৰাজনৈতিকভাৱে সুবিধা দি আগবঢ়াই নিয়াৰ যিটো প্ৰচেষ্টা আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে লৈছিল, সেইদিনাখন তেওঁলোকে বিৰোধ কৰাই নহয়, সেইদিনাখন যেতিয়া তেওঁলোকে তাৰমানে বাতিল হ'ল এইখন বিধেয়ক, তেতিয়া তাত মানে সংসদত আমি দেখা নাই বা টিভিত দেখিবলৈ পাইছোঁ তেওঁলোকৰ যিটো অট্টহাস্য বুলি কওঁ, এই অট্টহাস্যটো বৰ অপমানজনক মহিলাৰ কাৰণে। তেওঁলোকে অসুৰৰ মূৰ্তি লৈছে, যেনেকৈ মহিষাসুৰে দুৰ্গাক বধ কৰি তেওঁলোকে তাৰমানে শান্তি মানে মনত শান্তি ল'ব বিচাৰিছিল, কিন্তু দুৰ্গাই মানে মহিষাসুৰক বধ কৰিছিল। গতিকে মই নাৰী শক্তিত এই চেগতে মই আহ্বান জনাওঁ, গতিকে তেওঁলোকে হাৰ মানি যাব নালাগে। যেনেকৈ মহিষাসুৰক দুৰ্গা দেৱীয়ে বধ কৰিছিল, এই অপশক্তিক বিৰোধ শক্তিক আমি কিন্তু নাৰী শক্তিয়ে বধ কৰিব লাগিব। গতিকে তেওঁলোকৰ অট্টহাস্য কি, তাৰমানে তেওঁলোকৰ মাতৃ নাই নেকি, পত্নী নাই নেকি, ভগ্নী নাই নেকি? অকল বিজেপিৰ মহিলা বা শাসকসকলৰ মহিলাইটো অকল মহিলা নহয় ভাৰতত। গতিকে সকলো মহিলাকে ইয়াত অগ্ৰাধিকাৰ দিয়া হ'লহেঁতেন, ইয়াত কোনো বিৰোধী বুলি ইয়াত বাছনি কৰি পেলাই এইখন মানে বিধেয়ক কেতিয়াও আগবঢ়াই নিয়া নাছিল এইখন চৰকাৰে। গতিকে তেওঁলোকক গৰিহণা দিছোঁ। গতিকে তেওঁলোকে অকণ সাৱধান হওক, যাতে মহিলাসকলক অকল এইখন চৰকাৰেই নহয় সকলোৱে যদি একেলগ হৈ সকলো ৰাজনৈতিক দলে যদি তেওঁলোকক যদি মহিলাক আগবঢ়াই নিয়াৰ কাৰণে ভূমিকা নলয়, তেতিয়াহ'লে কিন্তু ভাৰতখন আমি ভাৰত মাতা কি জয় বুলি কৈছোঁ, মাতৃৰ লগত ভাৰতক আজি পূজন কৰিছে। আমি নাৰী শক্তিক পূজন কৰি আহিছোঁ, এই নাৰী শক্তিক অকল পূজন কৰাই নহয়, পূজা কৰিলেই নহ'ব। গতিকে যিখিনি সা সুবিধাৰ জৰিয়তে আগবঢ়াই নিব লাগে এই ক্ষেত্ৰত তেওঁলোকে সহযোগিতা কৰক। কিন্তু বিশেষকৈ মই এই গৰিহণা কিয় দিছোঁ, যিটো তেওঁলোকে অট্টহাস্য কৰা বুলি আমাৰ সংসদ মাননীয় দিলীপ শইকীয়াই যিখিনি কৈছে, বিজুলী কলিতা বাইদেৱে কৈছে, তাত তেওঁলোকে অপমান বোধ কৰিছে। কিন্তু তাত সংসদত থকা খিনিয়ে নহয়, আজি সমগ্ৰ ভাৰতবাসীৰ মহিলাই আচলতে আমি অপমান পাইছোঁ। তেওঁলোকৰ অট্টহাস্য, তেওঁলোকৰ অসুৰৰ নিচিনা যিটো নেকি তেওঁলোকে বহুত জয় লাভ কৰা বুলি তেওঁলোকে যিটো অনুভৱ কৰিছে, আচলতে জয় লাভ কৰা নহয়, তেওঁলোকে মাতৃ শক্তিক তেওঁলোকে অপমান কৰি আচলতে নিজেই গৰিহণাৰ যোগ্য হৈছে বুলি মই ক'ব বিচাৰোঁ। 23 চনত এখন বিধেয়ক উত্থাপন হৈছিল, 24 চনত কিহৰ কাৰণে কাৰ্য কৰিব? হঠাৎ এটা যেতিয়া 24ত নিৰ্বাচনটো হৈছিল, সকলো জানো 24ত যেতিয়া নিৰ্বাচন, এইটো আচলতে চেঞ্চাছ এটা চেঞ্চাছ মানে যিটো আমাৰ পৰিগণনা যিটো হ'ব লাগে আমাৰ জনসংখ্যাৰ ওপৰত, এইটো আচলতে নোহোৱাকৈ মানে ডিলিমিটেশ্যন হ'ব নোৱাৰে। গতিকে এইটো চেঞ্চাছ হ'ব লাগিব আৰু ডিলিমিটেশ্যন হ'ব লাগিব, তাৰপিছত আচলতে এইটো মানে কৰিব লাগে। এই কাম প্ৰচেছটো আৰম্ভ হৈছিল, কিন্তু তেওঁলোকে এনেকুৱা এটা কংগ্ৰেছে তাৰমানে
চিট বৃদ্ধি হ'লেহে তাৰমানে মহিলাৰ কাৰণে সংৰক্ষণ হ'ব। এইটো তেওঁলোকে এটা অপপ্ৰচাৰ চলাইছে বুলি মই ক'ব বিচাৰোঁ। কথাটো বুজি পায়ো তেওঁলোকে নুবুজা ভাওঁ যদি এই চৰকাৰখনক তেওঁলোকে এটা অপবাদ দিবৰ কাৰণে তেওঁলোকে তাৰমানে এইটো অপপ্ৰচাৰ এটা চলাইছে। গতিকে তেওঁলোকে নিজেই আগতে কথাটো বুজি লওক, তাৰপিছত তেওঁলোকে কাক বদনাম দিব লাগে, অপপ্ৰচাৰ চলাব লাগে, তেওঁলোকে সেইমতে কৰি যাব। তাৰপিছত প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মহোদয়ে এটা প্ৰতিশ্ৰুতি দিছিল 26ত কৰিম বুলি, গতিকে প্ৰধানমন্ত্ৰী মহোদয়ৰ কামখিনি তেওঁ আগবঢ়াইছে, কৰি আছে, কিন্তু বাকীখিনিতো কৰিয়ে আছে তেনেকৈ। কিন্তু য'ত নেকি এই সংৰক্ষণটো সাধাৰণতে যদি চাওঁ, ইয়াত চেঞ্চাছৰ কথা থাকে, চেঞ্চাছৰ কথা আছে, 370 কোনটো ক্ষেত্ৰত তেওঁলোকে বিৰোধ কৰা নাই। GSTৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধিতা কৰিছিল, কিন্তু GST কৰাৰ পিছত কিবা ক্ষতি হৈছে নেকি ভাৰতৰ? সেইটোতো বিৰোধিতা কৰিছিল। এতিয়া যেতিয়া ডিলিমিটেশ্যন হ'ল, এটা সমষ্টি যেতিয়া 3 লাখৰ ওপৰত তাৰমানে এটা সমষ্টিৰ জনসংখ্যা থাকিব নোৱাৰে, এটা সমষ্টি হ'ল 2 লাখ কিমানখিনি লাগে, গতিকে সেই হিচাপে ডিলিমিটেশ্যন কৰিবই লাগিব। হয়তো সময়ত আমাৰ জনসংখ্যা যেনেকৈ বৃদ্ধি হৈছে, ডিলিমিটেশ্যন আকৌ কৰিব লাগিব, সংখ্যা হয়তো চিটৰ সংখ্যা বাঢ়িবও পাৰে, তেতিয়া যি হয় হ'ব। কিন্তু যিটো মহিলা সংৰক্ষণৰ ক্ষেত্ৰত যিটো তেওঁলোকে বিৰোধ কৰিলে, তেওঁলোকে যিয়ে নহওক এটা মহিলা শক্তি মহিলাক এইটো সঁচা কথা ক'বলৈ অপমান কৰিছে তেওঁলোকে। আমি এটা উদ্দেশ্য কি, আমি আজি আমাৰ দলীয়ভাৱে ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতি কাৰ্যালয়ত উপস্থিত হোৱা আমাৰ বিভিন্ন মিডিয়াৰ, বিশেষকৈ আমাৰ প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, আমাৰ পৰ্টেলসমূহৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ অসম মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী বাইদেউ, জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা বাইদেউ, লগতে আমাৰ দৰং জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱী বাইদেউ, জিলা পৰিষদৰ সদস্যসকল, আমাৰ মহিলা বিভিন্ন দায়িত্বত থকা সন্মানীয় মহিলা কাৰ্যকৰ্তাসকল, আমাৰ মিউনিচিপালিটি, আমাৰ পৌৰসভাৰ আমাৰ নিৰ্মালী দেৱী বাইদেউ আছে, আমাৰ মঙলদৈ পৌৰসভাৰ সন্মানীয় আমাৰ মহিলা আইসকল, আটাইলৈ জিলা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা অভিনন্দন জনাইছোঁ। আমি আজি বিশেষ সংবাদমেলৰ কিহৰ কাৰণে আয়োজন কৰিছোঁ আমি বিশেষটো জনাব বিচাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন 17 আৰু 18 আৰু 17, 18 আৰু 16, 17, 18 তাৰিখে সংসদত এখন বিল উত্থাপন হৈছিল, যিখন বিল নাৰী মণ্ডল, আমাৰ নাৰী সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, আমাৰ আসন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত 33% সংসদ আৰু বিধানসভাত 33% আসন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এখন বিল উত্থাপন হৈছিল। যিখন বিল উত্থাপন হোৱাৰ পিছত কংগ্ৰেছ তথা অন্য আৰু কিছু দলে সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছে। আৰু আমি আজি এই সংবাদমেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ, আমাৰ নাৰী শক্তি হ'ল আমাৰ ৰাষ্ট্ৰ শক্তি, ৰাষ্ট্ৰ শক্তিকে অপমান কৰিছে, আৰু ৰাষ্ট্ৰ শক্তিক অপমান কৰিছে। নাৰী শক্তিক অপমান কৰা মানে হ'ল ৰাষ্ট্ৰ শক্তিক অপমান কৰা। আমি নাৰীসকলক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, প্ৰণাম জনাওঁ। নাৰীৰ সম্পূৰ্ণ বাকী অধিকাৰ সকলোতে আছে, কিন্তু আসন সংৰক্ষণ কৰাটো আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ জনসাধাৰণে এই বিষয়টো সমৰ্থন আগবঢ়াইছে, কিন্তু কেইটামান বিশেষ ৰাজনৈতিক দল, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু অন্য কিছু ৰাজনৈতিক দলে এই আইনখন বিৰোধিতা কৰিছে। আৰু তাৰে প্ৰতিবাদত ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে ইতিমধ্যে আমাৰ কাৰ্যসূচী ঘোষণা কৰিছিল। আৰু আমাৰ আজি জিলা সমিতিটো আমি এই সংবাদমেলৰ জৰিয়তে আমি এই বিষয়টো আমি প্ৰত্যাহ্বান জনাইছোঁ। মহিলা আক্ৰোশ, আজি অনুষ্ঠানটোত আমি সংবাদমেলৰ জৰিয়তে মহিলা আক্ৰোশ অনুষ্ঠানে আমি নামকৰণ কৰা হৈছে। আৰু সকলো শ্ৰেণীৰ জনসাধাৰণ, প্ৰতিটো জাতি জনগোষ্ঠীৰ সকলো মহিলাকে এই ক্ষেত্ৰত আমি সহযোগিতা বা তেওঁলোকৰ মতামত আগবঢ়াবৰ কাৰণে আমি সংবাদমেলৰ জৰিয়তে আহ্বান ৰাখিছোঁ। আৰু গোটাই বিষয়খিনি আমাৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী বাইদেৱে অৱগত কৰিব। শেৱালী বাইদেউ আছে আমাৰ মাজত, জিলা পৰিষদৰ সভানেত্ৰী। আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আমাৰ ৰূপালী দেৱী বাইদেউ আছে, আমাৰ পৌৰসভাৰ পৌৰপতি আমাৰ নিৰ্মালী দেৱী বাইদেউ আছে। বাইদেউ নিশ্চয় আপোনালোকৰ ওচৰত এই বিষয়খিনি বাইদেউসকলে অৱগত কৰিব। আমি মুঠতে বিচাৰিছোঁ নাৰীসকলে সন্মান পাব লাগিব। নাৰীসকলৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সদায় আমাৰ আমাৰ ইতিহাসত যাতে এটা চিন হিচাপে থাকিব লাগিব। আৰু নাৰী নহ'লে সমাজ যে নহয়, এই কথাখিনি আমি আকৌ পুনৰবাৰ আমাৰ সংবাদমেলৰ জৰিয়তে আমি আহ্বান ৰাখিছোঁ। আৰু আমি 33% আসন সংৰক্ষণ হ'বই লাগিব। যিমান প্ৰতিবাদ হওক আমি সকলো কথা নেওচি আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ, যাতে আমাৰ মহিলাৰ কাৰণে বিধানসভা আৰু সংসদত যাতে 33% আসন সংৰক্ষণ হয়। আৰু বিষয়টো আমি জিলা সমিতিৰ পৰা মুকলি কৰিছোঁ। আৰু বাইদেউক মই এই বিষয়ত অৱগত কৰিবৰ কাৰণে সাংবাদিক বন্ধুসকলক অৱগত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ লগত থকা ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ সভাপতি মুকুন্দ ডেকাকে ধৰি আৰু সমূহ আমাৰ মহিলা শক্তি আৰু লগত সন্মুখত মোৰ শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ বন্ধুসকল, আচলতে অতি পৰিতাপেৰে আমি ক'ব লাগিব আজি এনেকুৱা এখন বিল আমাৰ
কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিবলৈ গৈছিল যোৱা 16, 17, 18 তাৰিখত সংসদত নাৰী শক্তি বন্দন নামৰ যিখন বিধেয়ক, এই বিধেয়কখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্থাপন কৰিছিল। আৰু এই বিলখন একেচাতে বিৰোধী মিত্ৰজোঁট কংগ্ৰেছ, TMC, DMK আৰু লগতে তেওঁলোকৰ যি মিত্ৰজোঁটৰ পাৰ্টীসকলে বিৰোধ কৰা বুলিয়েই ক'ব লাগে মই একাষাৰে, কাৰণ যি ভোট প্ৰদান হৈছিল তাত 2/3 ভোটৰ প্ৰয়োজন থাকে সেইখন বিল গ্ৰহণ কৰিবলৈ হ'লে। কিন্তু দেখা গ'ল তাত তাৰমানে বিৰোধী মিত্ৰজোঁটে সম্পূৰ্ণ এনেকুৱা ধৰণৰ বিৰোধ কৰিলে, তেওঁলোকে নাৰী শক্তিক বিৰোধ কৰা বুলি কওঁ। য'ত আজি আমি আক্ৰোশ শব্দটো লগাই পেলাই এটা কাৰ্যসূচী পালন কৰিবলগীয়া হ'ল, এইটো অতি দুখৰ বিষয়। আৰু মই দেখিছোঁ তেওঁলোকে বিৰোধী আসনত আছে সঁচা, কিন্তু দেশৰ ভালৰ ক্ষেত্ৰতো তেওঁলোকে বিৰোধ কৰা বুলি আমি ক'ব বিচাৰোঁ। 370 ধাৰা যিটো বাতিলৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত তেওঁলোকে বিৰোধ কৰিছিল। তেওঁলোকে কাৰ ক্ষেত্ৰত বিৰোধ কৰিছিল? আমাৰ যদি চাওঁ তেওঁলোকে 3 তালাকতো তেওঁলোকে বিৰোধ কৰিছিল। বিভিন্ন ধৰণৰ তেওঁলোকে বিষয়ত যিটো ক্ষেত্ৰত কি আমাৰ দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত যিবিলাক সিদ্ধান্ত লোৱা হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে বিৰোধ কৰি আহিছিল। আৰু বিৰোধী হ'ল বুলি যে তেওঁলোকে সকলোতে বিৰোধ কৰিব লাগে, এইটো কেতিয়াও উচিত নহয়। তেওঁলোকে এজন ভাৰতীয় নাগৰিক, গতিকে দেশখনক আগবঢ়াই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।